শ্ৰীৰাধা বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পুৱা চাহকাপ বনোৱাৰ পৰা। আজি মানে 5টা বজাতে উঠিলোঁ। 5টা বজাত মই উঠিয়ে চাহ বনাইছোঁ, কিয়নো আমাৰ আজি 31 ডিচেম্বৰ যে, সেইকাৰণে গাহৰি এটা কাটিম বুলি কৈছে মানুহজনে। গাহৰি এটা মানে বেপাৰীক নিদিলে আৰু নিজে কাটি বিক্ৰী কৰিম বুলি, তাৰপৰা সেইটোকে কৰিবলৈ লৈছে। সেইকাৰণে সোনকালে উঠিছোঁ। উঠিয়ে দেখিছোঁ এনেকুৱা কুঁৱলীৰ পৰা একোৱে কৰিব পৰা নাই। হ'লেও কৰিবই লাগিব, কষ্ট নকৰিলেনো ক'ৰ পৰা পাম। আমি এই গাহৰি কুকুৰা বেছি যিকেইটা পাওঁ সেইকেইটা আমাৰ এক্সট্ৰা পইচা। মানুহজনৰ দোকানখন খুলি পোৱা পইচাকেইটা তেল নিমখ খাবলৈ হয়, আৰু বেমাৰ আজাৰ হ'লেও লাগে নহয়। আৰু সেইকেইটা পইচাই মানে গাহৰি কুকুৰা বেচা পইচাকেইটাই কিবা এটা কাম কৰিম বুলি আশা কৰি পিনে বস্তু পুহোঁ। আৰু ছিজন মতে যদি গাহৰি কুকুৰা এইবিলাক নেবেচিলে আকৌ দামো নাপায়। আৰু গাহৰি ডাঙৰকৈ কোৱা আকৌ গাহৰিটো মাৰি দিব কৈছে ৰাইজসকল। মই আজি গাহৰি কাটিবগৈ লাগে, গাহৰি কাটিম আজি। আমাৰ মানে 31 ডিচেম্বৰ যে, আজি আমাৰ গাহৰি মানে মানুহজনে কাটিব। আজি আমাৰ গাহৰি পাৰ্টি হ'ব। পাৰ্টি মানে চবেই খাব, আমি নাখাম। মইতো নাখাওঁৱেই গাহৰি মাংস। ঘৰত কাটিব মানে বেছিম, আমি বিক্ৰী কৰিম। বস্তুটো দিয়া নাই কাৰণে। আৰু আমাৰ মানুহজনে কথা ক'বলৈ ইমানকৈ নাজানে যে, সেইকাৰণে সেনেকৈ কৈ আছে। মানে কৈছে বস্তুটো দিয়া নাই মানে কি কৈছে, গাহৰিটো ভিডিঅ' কৰি দিয়া আকৌ, গাহৰিটো ভিডিঅ' নকৰোঁ। মই কৈছোঁ মই কৰিম নহয় ভিডিঅ', এইডোখৰ কৰি লৈছোঁ আকৌ সেই বুলি কৈছোঁ। মানে মানুহজনে বুজিয়ে পোৱা নাই, একোৱে বুজি নাপায়, একোৱে। ময়ো নাজানো বাৰু, মোতকৈও মানুহজনে নাজানে। তেও আমি সেনেকৈয়ে চলি থাকোঁ আৰু সংসাৰখন আমাৰ সেনেকৈয়ে চলি আছে। দুইটাই কাম বন কৰি মেলি কৰি খাই আছোঁ আৰু। আজি ঠাণ্ডা হ'ব। আৰু এইফালে চাওকচোন কেনেকুৱা ঘন কুঁৱলী নহয়, একোৱে নেদেখি। মানে গছ গছনি আছে কাৰণে অকণমান পাতলা লাগিছে। আমাৰ ঘৰবিলাকৰ বাৰীখনত মানে গছ বহুত ঘন যে, সেইকাৰণে অকণমান পাতলা লাগিছে। পথাৰত যে একেবাৰে একোৱেই নেদেখি আৰু। আমাৰ মানুহজনে গৰু এৰাল দিবলৈ গৈছিলে নহয়, কৈছেহি একোৱেই নেদেখি পথাৰত। তাৰপাছত এইফালে গাহৰি কাটিবৰ কাৰণে আমাৰ মানুহজনৰ দোকানত যোনটো ল'ৰাই কাম কৰে মানে, সেই ল'ৰাটো আহিছে, তাকো মাতি দিছে। অকলে কৰিব নোৱাৰে নহয়। তাৰপৰা সি আৰু ডাঙৰ ল'ৰাটো লগ লাগি তিনিটাই মিলি কৰিলে আৰু কাটিলে গাহৰি। তাৰপৰা মই চাহকাপ খাবলৈ দিছোঁ। চাহকাপ খাই লৈ পিনে যাব আৰু লৈ যাব গাহৰিটো। তাৰপৰা এইফালে আকৌ আমাৰ গৰু আছে নহয়, গৰুৰ কাৰণে দানা বনাবৰ কাৰণে সেই বাচনটো মানুহজনে শুই উঠিয়ে পাতি দিলে। তাৰপিছত দেউতাই মানে বনাব আৰু দানাখিনি ভুচি দি পিনে আৰু কল চল মিক্স কৰি দি পিনে বনাব আৰু। তাৰপৰা এইফালে আকৌ আমাৰ সৰু সুৰা গাহৰি ফাৰ্মখন এইখনেই আৰু দেই। আজিলৈকে দেখুওৱা নাছিলোঁ বাৰু আপোনালোকক, আজিয়ে দেখাইছোঁ। কিন্তু দেখাম, এইবিলাক মোৰ ভাল নালাগে দেখাবলৈ। তাৰপৰা এইখনেই সৰু ফাৰ্মখন। তাৰপৰা এতিয়া সেই গাহৰি নিবলৈ মানে ধৰিবলৈ গোটেই তিনিটাই মানে ব্যৱস্থা কৰি আছে।
বাছ নোখালে আৰু এইফালে আকৌ গাহৰিটো মানে গঁৰালৰ পৰা উলিয়াই আনিছে যে ওলাই নাহে মানে আমাৰ গাহৰি মানে যোনদিনাখনি পোৱালি কিনি আনে সেইদিনাখনিয়ে গঁৰালত ভৰালে আৰু তাৰপিছত ওলাবলৈ নাপায় যে সেইকাৰণে এতিয়া মানে গঁৰালত থাকি মানে অভ্যাস হৈ গ'ল গঁৰালটোৰ পৰা ওলাই নাহে ঠেলি টানি উলিয়াই আনিবলগীয়া হৈছে আৰু এইফালে দেখিছে না মানুহে যেনেকৈ প্ৰাণটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে জীৱ জন্তুও সেনেকৈ নিজৰ প্ৰাণটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে বেয়া লাগি যায় দেখিবলৈ মানুহ হ'লে মানুহক বা এনেকৈ শাস্তি দিব জানো জীৱ জন্তুক যে কিমান শাস্তি দিয়া আছে আমি নিজে দিছোঁ বাৰু কৈছোঁ আৰু তেওঁ কথাটো আমাৰ মানুহৰ জিভাৰ জুতিৰ কাৰণে এটা জীৱই মানে নিজৰ প্ৰাণ ত্যাগ দি শৰীৰটো মানুহৰ কাৰণে মানুহৰ খাদ্যৰ কাৰণে এৰি দিয়ে হয় নহয় কিমান এটা বেয়া লগা কথা বাৰু আৰু এইফালে আমাৰ ল'ৰাটোৱে মানে গাহৰিটোৰ পৰা নোম লৈ পিনে গঁৰালত থ'বলৈ গৈছে সেইটো এটা মানে নিয়ম আৰু যিবিলাক আকৌ লগৰবিলাক মানে পাছৰখিনি থাকি যায় সিহঁতৰ কাৰণে ভাল মানে জীৱ জন্তু হওক গৰু ছাগলী হাঁহ কুকুৰা পাৰ যিকোনো বস্তু এটা বিক্ৰী কৰাৰ সময়ত মানে এই ডিঙিৰ ওচৰৰ পৰা বা মাথাৰ পৰা মানে নোম কেইডালমান লৈ পিনে গঁৰালত থ'ব লাগে সেইটো মানে ভাল পাছৰ কাৰণে সেইটো মানে আগৰ মানুহে কোৱা শুনো যে সেইটো কাৰণে আমাৰ ল'ৰাটোৱে মানে তাৰ মনত পৰিলে ল'ৰালৈকে আহি মানে সেই নোমকেইডাল নিবলৈ আহিছে তাৰপৰা এইফালে আকৌ আমাৰ গৰু আছে যে কৈছিলোঁৱে নহয় গৰুৰ কাৰণে দেউতাই মানে দানা বনাই আছে ভুচি দিছে তাৰপৰা এনেকৈ মানে আমি ৰাতিপুৱাৰ পৰা কামবিলাক কৰি থাকোঁ আৰু আমাৰ এইবিলাকেই কাম আৰু এইবিলাক নকৰিনো কি কৰিম সেইবিলাককে কৰি থাকোঁ আৰু ভগৱানে আমাক জীৱিকা এইবিলাকেই দিছে এই কৰ্মবিলাকেই আৰু মানুহৰ জীৱনটো হ'ল কৰ্মময়ী জীৱন কৰ্ম কৰিবই লাগিব কৰ্ম নকৰাকৈ কোনোবাই খাবলৈ পাব জানো সেইকাৰণে কৰ্ম কৰিব লাগিব কিছুমানৰ কৰ্মবিলাক আৰাম আছে কিছুমানৰ কৰ্মবিলাক যেনিবা অকণমান কষ্ট হয় আমাক সেনেকুৱা কষ্ট কৰ্ম কৰিবৰ কাৰণেই পৃথিৱীলৈ ভগৱানে পঠিয়াইছে আৰু সেইবিলাককে কৰিব লাগিব এতিয়া মানে মই দোকানলৈ চাহ লৈ আহিছিলোঁ মানুহজনে আহিলে যে ৰাতিপুৱাই চাহ ঘৰতে এবাৰ খাই আহিছিলে হ'লেও মানে দোকানলৈ চাহ লৈ আহিছিলোঁ চাহ খাই আছে মানে চানা পেটি এটা আনি পিনে সেয়া চাহ খোৱাও অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু এইফালে আমাৰ মানুহজনে গাহৰি কাটিবলৈ আনিছে যে আৰু মানুহজনৰ দোকানতে মানে গোটেই ওচৰৰ ল'ৰাকেইটা আহিও এনেই ধেমালি ফূৰ্তি কৰি আছেহি আৰু এইটো দেখিছে নাই সেইটোৱে গাহৰিটো মই বেছিকৈ মানে নেদেখুৱালোঁ কেলৈ কৈছোঁ কিবা হয় গাহৰি এনেকুৱা কটা ভিডিঅ' কৰিলে মই ইমান নাজানো যে সেইকাৰণে অকণমানকৈহে কৰি থৈছোঁ তাৰপিছত এইখন আমাৰ দোকানৰ চাৰিওকাষটো আৰু এখন আমাৰ নিজৰে দোকান এখন নিজৰে মাটি এইডোখৰ ৰাস্তা কাষতে আছে মেইন ৰাস্তা কাষতে তাৰপৰা আমাৰ ঘৰটো যেনিবা অকণমান সোমাই গ'লে মানে পায় আৰু বেছিকণ নহয় আৰু কিমান 50 মিটাৰমান হ'ব নাই জানো সিমানকণেই তাৰপৰা ইয়া গাহৰি কাটি আছে মানে চফা কৰি এতিয়া মানে কাটিবলৈ লৈছে বন্ধু বান্ধৱীসকল আজি আমাৰ গাহৰি কাটিছে যে 31 ডিচেম্বৰ সেইকাৰণে মানে কথাটো লাগি ৰৈছে কফ হৈ গৈছে ডিঙিত এই দোকানত মানে আমাৰ তিনিআলিত মানে গাহৰি কাটিছে আমাৰ গাহৰি তিনিআলিতে কাটে আমাৰ দোকানৰ ফ্ৰণ্টত তাৰপিছত তাত মানুহজনে ৰাতিপুৱা 5টা বজাৰ পৰা গৈ লাগি আছে যে সেইকাৰণে এতিয়া মই ভাত বনাবলৈ মানে ভাত বনালোঁ মাংস বনালোঁ এয়া গাহৰি লাই আলু আৰু বিলাহী দি এতিয়া মই ইয়াত ধনিয়া কাটি আছোঁ তাৰপিছত বনালোঁ তাৰপৰা আকৌ ভাত মই দোকানলৈ মানে টোপোলা বান্ধি লৈ যামগৈ তাতে খাব মানুহজনে চাহো এবাৰ দি থৈ আহিলোঁগৈ তাৰপৰা এতিয়া ভাত দি থৈ আহিমগৈ এতিয়া এই মাংস এয়া দোকানলৈ ভৰাই লৈছোঁ কেইবাজনো আছে যে এইখিনি মাংস এয়া লাই গাহৰি মাংস বিলাহী আলু তাৰপৰা এই দুটা টোপোলা কৰি মানে মাংস লৈ লৈছোঁ নহ'বা নুজুৰিলে আকৌ ক'ৰ পৰা পাব ঘৰত হ'লে মানে কেৰাহীৰ পৰা দিব পাৰোঁ তাৰপাছত তাত থাকিলেও থাকিব আৰু তাত মানুহ বহুত আছে খাব সিহঁতি চবেই মিলি সেইকাৰণে সেয়া লৈ লৈছোঁ তাৰপৰা এতিয়া মই ভাত টোপোলা বান্ধো ব'লক অকণমান তাতো দেখুৱাই দিমগৈ বেছিকৈ নেদেখুৱাওঁ মানে মাংস চাংস কটাবিলাক দেখুৱাই থাকিবলৈ মই বেয়া পাওঁ সেইকাৰণে অকণমান এনেই দেখুৱাম আৰু হ'ব মা তেতিয়াহ'লে মই গৈ থাকোঁ দেই অঁ তুমি গৈ থাকা মই ভাতৰ টোপোলা লৈ গৈ আছোঁ ৰাইজসকল এতিয়া যাম ইয়াত পানী লৈ লৈছোঁ ভাতৰ টোপোলা মা থাকিব আমি যাওঁ এতিয়া ব'লক ৰাইজ দেখাম ৰাস্তাত আৰু এয়া দেখিছে না আমাৰ মানুহজনে সিহঁতে ভাত খাই আছে মই ভাত লৈ আহিছিলোঁ যে ভাত দি লৈছোঁ খাবলৈ খাই হ'লেই মই তাৰপিছতহে মনত পৰিছে ভিডিঅ' অকণমান কৰোঁ আকৌ তাৰপৰা ভিডিঅ' অকণ কৰি থৈছোঁ মানে এদাই হ'ল খাই
খাবলৈ কেনেকুৱা আছে চব্জি মাংস ধুনীয়া কি তিতা লাগিছে কাৰণে খাই আছে তিতা লাগিছে কাৰণে দেখিছেনে কৈছে মই মাংস এনে তিতা লাগিছে ইমান কষ্টকৈ বনাই আনিছোঁ নিজে নাখাওঁ যদিও ইমান ধুনীয়াকৈ টেষ্টিকৈ দিছোঁ আৰু যেও মানুহবিলাকে ইমান দাম মাৰি থাকে 10 টকা 5 টকাৰ কাৰণে ইমান কষ্ট কৰি গাহৰিটো পুহি মেলি কাটি মেলি বিক্ৰী কৰাটো ধেমালি কষ্ট নেকি ৰাতিপুৱা 5টা বজাৰ পৰা লাগি থকা এইবাৰতো 5টা বজাৰ পৰা নে 5:30 বজাৰ পৰাই লাগিছে আনকালেতো 3টা বজাৰ পৰাতে যায় মানে চফা কৰিবলৈ এইবাৰ অকণমান দেৰিকৈ গৈছে এনেও সোনকালে বিক্ৰী নহয় যে সেইকাৰণে ঠাণ্ডাটো বেছি তাৰপৰা ইমান মানুহবোৰে লাগি থাকে মানুহজনে সেয়া কৈ আছে তহঁতি তাৰপৰা নান কেলৈ ইমান কম দাম দিয়ে যদি আকৌ ইয়ালৈ কেলৈ আহ বুলি হৈও মানে বহুত বেয়া লাগি গৈছে এই সেইদিনাখনি আছিলে 31 ডিচেম্বৰ তাৰপাছত আকৌ 1 জানুৱাৰী দিনাখনিও এটা কাটিলে 2টা কাটিলে মানে 2 দিন বহুত কষ্ট হ'ল মানে ক'বলৈ মানে একো উপায় নাই মানে ইমানেই কষ্ট হ'ল মানে মানুহজনৰ হওক বা মোৰে হওক বা গোটেইকেইটাই মই আকৌ ভাত চাহ এইবিলাক কঢ়িয়াই থাকোঁতে আকৌ তেওঁলোকৰ লগতে উঠি মেলি কাম কৰিব লাগে আকৌ ভাত দেৰিকৈ নিলেও নহ'ব কাম কৰি থাকে ৰাতিপুৱাৰ পৰা সোনকালে নিবই লাগিব আৰু 31 ডিচেম্বৰ দিনাখনি যে গাহৰি কাটিলে মানে সন্ধিয়া সময়টোত মানে অকণো ৰক্ষা নাই এনেকুৱা ভিৰ লাগি যায় নে পইচা মানে চাই থাকিব লাগে কোনোবাই নিদিয়াকৈও গুচি যাব বিচাৰে যে সেইকাৰণে মানে ময়ো ৰখি মানে চাই আছোঁ আৰু মানুহজনে মাংস কাটি আছে আৰু যোনটো ল'ৰা মানে সহায় কৰিব আহিছে